হয় মই এই মুহূৰ্তত উপস্থিত আছো ঢেকিয়াজুলি সমষ্টি লাল বৰাহী গাঁৱত মোৰ লগত লাল বৰাহী গাঁৱৰ যথেষ্ট সংখ্যক ৰাইজ আছে তেখেতসকলৰ বিভিন্ন অভাৱ অভিযোগ আছে মই ৰাইজৰ লগত কথা পাতিম কিন্তু দেখিবলৈ পোৱা গৈছে যে এই লাল বৰাহী গাঁৱত যি যথেষ্ট সংখ্যক ৰাইজ বা প্ৰায় ৫০০০তকৈ অধিক লোকে বসবাস কৰে কিন্তু তেখেতসকলে আজি বছৰ বছৰ ধৰি তেখেতসকলৰ ৰাস্তা পদূলিৰ অসুবিধা দলঙৰ অসুবিধা নদী পাৰ হৈ আহিব লাগে স্বাস্থ্য কেন্দ্ৰৰ অভাৱ কলেজৰ অভাৱ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেখেতসকলৰ স্কুল কলেজৰ যথেষ্ট অভাৱ সেইসকল ৰাইজ আছে তেখেতসকলৰ মনৰ ভাৱ মই জানিব বিচাৰিম যেহেতু নিৰ্বাচন আহি উপস্থিত হৈছে এতিয়া বিভিন্ন সময়ত বিভিন্ন দলৰ নেতাসমূহৰ ৰাজনৈতিক নেতাসকলৰ আগমন ঘটিব বিভিন্ন প্ৰতিশ্ৰুতি দিব কিন্তু এই মুহূৰ্তত তেখেতসকলৰ সমস্যাৰ বিষয়ে মই জানিব বিচাৰিম এনকে টিভিৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ দেখা পোৱা গৈছে যে লাল বৰাহী গাঁৱত আমি আহি নিজে উপস্থিত হৈছোহি এই অঞ্চলত আপোনালোকে কি কি সমস্যাৰ সন্মুখীন হৈ আছে কি কি সমস্যা আছে আমাৰ এই অঞ্চলত আজি প্ৰায় ৪০ বছৰৰ অভাৰ হৈ গ'ল ৪৫-৪৬ এনেকুৱা বছৰ হৈ গ'ল তথাপিও আমি চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই আৰু খুজিলেও আমাৰ আগতে আছিলে আমাৰ সেই চুতীয়া সমষ্টিৰ MLA সিহঁতক ধৰোঁ আৰু তেওঁলোকে আমাক কোনো নাচায় সেয়েহে আমাৰ অসুবিধা বহুত আছে হাইস্কুলত যাওঁতে পানী পাৰ হ'ব লাগে কোনো সময় যাব নোৱাৰোঁ বাৰিষাটো দেখা পোৱা গৈছে যথেষ্ট নদী বাৰিষা ইমানমান হয় পাৰ হ'ব নোৱাৰে সেইবাৰ দলঙৰ বাবে অসুবিধা আৰু আমাৰ ৰাস্তা পদূলি দেখা পোৱা গৈছে সম্পূৰ্ণ কেঁচা সকলো একেবাৰে চব কেঁচা আৰু বাৰিষাত চলাব নোৱাৰে তাৰমানে বোকা চব হয় সেইবাবে আমাৰ এনেকুৱা অভাৱ অভিযোগ পৰি আছোঁ স্বাস্থ্যকেন্দ্ৰ আছে স্বাস্থ্যকেন্দ্ৰ ইয়াত নাই কিমান দূৰ যাব স্বাস্থ্যকেন্দ্ৰ আমাৰ সেই ৰাঙাপাৰা যাব লাগে আৰু চাৰিদুৱাৰ তাত আমি যাব লাগে কোনো অসুবিধা খোৱা পানীৰ ব্যৱস্থা কেনেকুৱা খোৱা পানীৰ ব্যৱস্থা নিজে অলপ কিবা পানী খোৱা খান্দি পেলাই লৈছোঁ আৰু সেইটোৱেই মাত্ৰ আৰু কোনো চৰকাৰৰ পৰা কিবা পোৱা নাই আমি আগৰ যিগৰাকী সাংসদ আছিল পল্লৱ লোচন দাসক দেখা পাইছে তাত দেখা পাইছিলোঁ আৰু তাক আমি অলপমান কিবা ইংগিতো দিছিলোঁ আৰু সেই ইয়ালৈ আহিছিল নাই ইয়াত অহা নাই তথাপিও আমি গৈ পেলাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগত ৰঙাপাৰা সমষ্টি আছিল আপোনালোকৰ লাল নাই আমাৰ চুতীয়া সমষ্টি আছিলে এই চুতীয়া সমষ্টিৰ বিধায়কগৰাকী আহিছিল নাই একবাৰো অহা নাই আহে আৰু সেই আমাৰ মেইন ৰাস্তা আছে তাতে যায় আমাৰ ইয়াত সমষ্টি একেবাৰে নাহে কিন্তু এইটো আমাৰ পহিলা ৰিজাৰ্ভৰ পৰাই ১ নম্বৰত গৈছে আমাৰ সেই লাল বৰাহী ভোট কেন্দ্ৰ তথাপিও ভোট কেন্দ্ৰ হ'লেও আমাক কোনো ব্যৱস্থা কৰা নাই আৰু মই অন্য এগৰাকীৰ ওচৰলৈ যাম খোৱা পানীৰ সমস্যা স্বাস্থ্যকেন্দ্ৰ নাই ৰাস্তা পদূলি নাই দলঙৰ অভাৱ বাৰিষা দিনত আপোনালোকৰ এবুকু পানী হয় তাৰ মাজে আপোনালোকে চলাচল কৰিবলগীয়া হৈছে কি ক'ব এই মুহূৰ্তত কি কয় আজি ৪০-৫০ বছৰে ইয়াত দেখিবলৈ পোৱা গৈছে যে কোনো ধৰণৰ উন্নতি হোৱা নাই আচ্ছা আমাৰ মানে ইয়াত বহুত অসুবিধা হৈ আছে ৰাস্তা পদূলিত মানে একদম কেঁচা আৰু বাৰিষা হ'লে মানে খুব কষ্ট হয় বোকা হয় কি হয় নদীবিলাক পানী ডাঙৰ হয় বিৰাট চট হয় নদীকেইটা সেইকাৰণে মানে আমাৰ বিৰাট অসুবিধা আৰু স্বাস্থ্যকেন্দ্ৰৰ কাৰণে আমাৰ একো নাই ৰাস্তা পদূলিতো নায়েই আৰু MLA বিলাকো আমাক খাতিৰেই নকৰে সেইকাৰণে মানে আমাৰ এনেকুৱা অসুবিধাত পৰি আছোঁ আৰু কি ক'ম উপায় নাই আমি নাই পল্লৱ লোচন সাংসদ পল্লৱ লোচন দাস নাই এইবিলাক অহা নাই মানে এই অৱস্থা আৰু আমাৰ এনেকুৱা অসুবিধা হৈ আছে আমি বহুত কষ্ট দি চলি আছোঁ কি ক'ম উপায় নাই চলিব লগা বাধ্য আমাৰ মানে যিহেতুকে মানে সংসাৰটো চলি যাব লাগিব সেইকাৰণে নিজে পৰিশ্ৰম কৰি কিছুমান ৰাস্তাবিলাক মানে কেঁচা যেনে তেনেকৈ বনালোঁ আৰু আপোনালোকে গাঁঠিৰ ধন ভাঙি বনাবলগীয়া মানে সেনেকুৱা ধৰণৰ হৈ আছে আৰু হ'লেও মানে যেনে তেনে কিন্তু পকা চকা হোৱা নাই এইবিলাক আপোনালোকে যে এগৰাকী যদি চিকিৎসালয়লৈ যাবলগীয়া হয় বা হস্পিটেললৈ যাবলগীয়া হয় কেনেকৈ নি ইয়াৰ পৰা কি ক'ম আৰু তাতো মানে গাড়ী বিচাৰি আনিব লাগে কিছুমান গাড়ীৱালাবিলাকে কয় বোলে যে নাই তাত যাব নোৱাৰে ৰাস্তা ভাল নহয় এনেকুৱা হয় উপায় নাই কিছুমান ১,০০০মান মানে
বকচা লৈ পেলাই মানে লৈ যাব লগা হয় বুকুচাত নিয়ে বকচা নি পেলাই নদীবিলাক পাৰ কৰাব লাগে তেতিয়াহে গাড়ীখন আহিব তাত উঠাই দিব এনেকুৱা গাড়ীটো ইফালে পাৰেই নহয় বেমাৰীৰ কাৰণে আমাৰ বহুত কষ্ট মানে 5-6জনমান মানুহ লগ লাগি ফাৰ বুকি লৈ যাব লগা হয় মানে সেই নদী পাৰ কৰি পেলাই মানে সিফালে মানে যেনে তেনে ৰঙাপাৰা নাইবা চাৰিদুৱাৰ এইখিনিত যাব লগা হয় আৰু কি হয় মোৰ লগত সেই স্কুলখনৰ শিক্ষক আছে মই তেখেতৰ পৰা জানিব বিচাৰিম দেখা পোৱা গৈছে যে যথেষ্ট অসুবিধাৰ মাজত এখন বিদ্যালয় চলি আছে তাত আপুনি শিক্ষকতা কৰি আছে স্কুললৈ আহোঁতে সেই ছাত্ৰ ছাত্ৰীসকলৰ কেনেধৰণৰ অসুবিধা হয় এই স্কুললৈ অহাৰ কাৰণে কোন ল'ৰা ছোৱালীকেইটা মানে বহুত অসুবিধা হয় কেতিয়াবা মানে নদী পাৰ হৈ পেলাই মানে আহিব লগা হয় আৰু কেতিয়াবা মানে এই পানী বাঢ়িলে মানে তেওঁলোকে মানে পৰীক্ষা থাকিলেও মানে আহিব নোৱাৰে তাৰ কাৰণে বহুত মানে অসুবিধা হৈছে আৰু লগতে এইফালে আমাৰ হাইস্কুল কলেজ তাত যাওঁতেও বহুত অসুবিধা আৰু কেতিয়াবা মানে এই পৰীক্ষা থাকিলেও মানে এই মানে ড্ৰপ মানে যাব নোৱাৰে ড্ৰপ হৈ থাকে আৰু লগতে আমাৰ বহুত মানে এইফালে মানে এই বিদ্যালয় এই মানে বিদ্যালয়তো মানে আমাৰ এতিয়া মানে পানীৰ মানে ব্যৱস্থা নাই আছে খোৱা পানীৰ ব্যৱস্থা তেওঁলোকে মানে এতিয়া মানে দমকল কুঁৱা আছে মানে কুঁৱাত থাকিলেও মানে ইমান মানে পানী ভাল নাই ফ্ৰেছ নহয় আৰু মানে তাৰ কাৰণে মই এতিয়া নিবেদন কৰিছোঁ যাতে এতিয়া আমাৰ ডিলিমিটেশ্যন হোৱা এই মানে ঢেকীয়াজুলি সমষ্টিৰ আমাৰ বিধায়ক বা মন্ত্ৰী মানে তেওঁলোক মানে অনুৰোধ কৰিছোঁ আৰু যাতে আমাৰ এই গাঁওখন মানে একমাত্ৰ বিদ্যালয় আৰু লগতে আমাৰ গাঁওখনৰ ৰাস্তা পদূলি যাতে মানে এই চাই আৰু মোৰ লগত আৰু এগৰাকী আছে তেখেতৰ পৰা জানিব বিচাৰিম যে দেখা পোৱা গ'ল আপোনালোকৰ গাঁৱলৈ আজি প্ৰায় 40 বছৰ ধৰি কোনো মন্ত্ৰী অহা নাই বিধায়ক অহা নাই গাঁৱৰ ৰাস্তা পদূলিৰ অভাৱ খোৱা পানীৰ অভাৱ দলং নাই বাৰিষা দিনত যথেষ্ট বোকাময় পৰিৱেশ হয় তাৰপিছতো কিন্তু কোনো আহি উপস্থিত নহয় এতিয়া ইলেকশ্যনৰ সময় বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকল আহিব মন্ত্ৰী আহিব বিধায়ক আহিব বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিব শেহতীয়াকৈ গম পোৱা গৈছে যে অশোক সিংঘাল ডাঙৰীয়া বহু বছৰৰ পিছত আপোনালোকৰ গাঁৱত আহি উপস্থিত হৈছে আৰু প্ৰতিশ্ৰুতি দিছে কি ক'ব আচ্ছা এতিয়া তেখেতে যেনেকৈ প্ৰতিশ্ৰুতি দিছে মানে সেইটো বৰ আমি আশা কৰি আছোঁ বৰ্তমান যেনেকৈ আমাক কৈছে কিন্তু সেইখিনি কাম যেন তেখেতে কৰিব বুলি আমাৰ নিশ্চয় বিশ্বাস আছোঁ তাৰ কাৰণে আমাৰ যিটো নেকি আমাৰ ভোট কেন্দ্ৰ ইয়াত আমাৰ 4টা গাঁৱৰ এতিয়া আমাৰ এইটো কেন্দ্ৰ হয় লালবৰাহী ভোট কেন্দ্ৰ ইফালে গুৰুংজুলি ইফালে পূব চাইডৰ আপোনাৰ কঁঠালজুলি গাঁও আছে আৰু আমাৰ এইটো লালবৰাহী আৰু ইফালে ঠাইগিৰিবাৰী এইকেইটা মানে আমাৰ এই সমষ্টিত যিটো নেকি আমাৰ এইটো কেন্দ্ৰলৈ ভোট দিয়ে তেওঁলোকে আহে অলপ মানে এই বাৰিষা বতৰৰ যিটো নেকি পানীৰ সমস্যাবিলাক অলপমান আমাৰ ব্যতিক্ৰম কৰি আছে যিটো নেকি আমি ল'ৰা ছোৱালীক লোকেশ্বৰ ব্ৰহ্ম MP স্কুল হাইস্কুলত আমি ইয়াৰ পৰা ল'ৰাবোৰ পঠাওঁ কিন্তু অঞ্চমী হাইস্কুল এম স্কুল আছে এইটো আগতে আমাৰ এইটো লোকেশ্বৰ যিটো নেকি হাইস্কুল এম স্কুল তাতে আমাৰ ষ্টাফিন কৰাটো তাতে ফাৰ্ষ্ট তাৰ কাৰণে আমি তাতে যোগাযোগ গোটেইখিনি ল'ৰা ছোৱালীবিলাক তাতে যায় তাৰ কিন্তু যাতায়ত যাবলৈ কাৰণে বহুত অসুবিধা এতিয়ালৈকে চৰকাৰীকৰণ এতিয়ালৈকে বিদ্যালয়বিলাক হোৱাই নাই হাইস্কুল এম স্কুল সেইবিলাক যেতিয়া চৰকাৰৰ এতিয়া আমি এইটোৱে ক'ব বিচাৰিছোঁ আজি যেন আজিৰ এই MK TV না কি কৈছিল ছাৰ NK TV থ্ৰুৰে যিটো নেকি তেওঁলোকে আহি পেলাই আমাৰ গাঁৱত উপস্থিত হৈছে সেইটো আমি যথেষ্ট আনন্দিত পাইছোঁ এইটো NK TV থ্ৰুৰ পৰা আমি যদি চৰকাৰে যেন আমাক যিটো নেকি এতিয়া বৰ্তমান মন্ত্ৰী বিধায়ক তেওঁলোকে আছে সেইখিনি যেতিয়া আমাৰ গাঁওখনৰ অসুবিধাবোৰ যেন পূৰণ কৰিব বুলি মোৰ আশা হয় দেখা পোৱা গৈছে যে এই লালবৰাহী গাঁও ঢেকীয়াজুলি সমষ্টিৰ যি পুনৰ নিৰ্ধাৰণ প্ৰথমতে চতিয়া সমষ্টিত আছিলে এতিয়া ঢেকীয়াজুলি সমষ্টিত এই সোমাইছে লালবৰাহী গাঁও অৰুণাচল সীমান্তৱৰ্তী এক অঞ্চল
আৰু য'ত যথেষ্ট সংখ্যক ভোটাৰ আছে, যথেষ্ট সংখ্যক ৰাইজ আছে, 5,000তকৈ অধিক এইখন গাঁৱৰ ৰাইজে বসবাস কৰে। কিন্তু তেখেতসকলৰ যি সমস্যা, সঁচাকৈ আপোনাৰ দুখ লাগিব। আৰু ৰাস্তা পদূলি নাই, খোৱা পানী নাই, স্বাস্থ্যৰ কেন্দ্ৰ নাই। স্বাস্থ্যকেন্দ্ৰ যাবলগীয়া হ'লে তেখেতসকলে বুকুচাত বা ভাৰ বান্ধি বেমাৰী লৈ যাবলগীয়া হয় চিকিৎসালয়। গতিকে আগন্তুক যি নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনত যোনেই নিজিকক, যিয়েই নহওক বা যোন পৰাজয় নহওক, এই গাঁৱৰ যাতে উন্নতি সাধন কৰে তাৰ বাবে আমি NKTV তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আপোনালোকে আহক, আহি চাওক, নিজেই চাওক যে লালবৰাহী গাঁৱৰ ৰাইজ আচলতে কিদৰে বসবাস কৰি আছে।